গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি এঠাইলৈ যাব আহিছোঁ, মানে ৰাণীচাপৰি মনসা মন্দিৰটোত আমি প্ৰতি বছৰে আহোঁ, কাৰণ এইটোৰ কিবা পুৰণা কালৰ স্মৃতি জড়িত হৈ আছে এই মন্দিৰটোত। গতিকে আমি প্ৰতি বছৰে আহোঁৱেই আৰু আহিবই লাগিব। আৰু আপোনালোকে আহি চাবচোন, বিৰাটেই ভাল লাগে পৰিৱেশটো। বাৰু তালৈ গৈ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম, আপোনালোকে চাই যাব। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ, আহি পালোঁ মন্দিৰ। এতিয়া চৌপাশৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া পূজাৰ সামগ্ৰীবিলাকৰ দোকান দিছে, ফল প্ৰকাৰ পূজাৰ সামগ্ৰী। আমি চাকি ধূপ চাকি এইবিলাক ল'লোঁ আৰু এতিয়া আমি ভিতৰত যাম। আচলতে যোৱাবাৰ আহোঁতে আমি মনসা পূজা লগ পাইছিলোঁ। প্ৰতি বছৰে হয় ইয়াত মনসা পূজা, কিন্তু এইবাৰ লগ নাপালোঁ, এইবাবে চাগে ভিৰো কম। এতিয়া মানুহ এইবাৰ তেনেকৈ দেখাই নাই। ইয়াত মন্দিৰৰ নিৰ্মাণ কাৰ্য কিছু চলি আছে। প্ৰতি বছৰে অলপ বেলেগ দেখা পাওঁ আৰু বাৰু ভিতৰত গৈ দেখুৱাই আছোঁ। আমি মন্দিৰত সোমাই প্ৰথমতে থকি উপকৰণখিনি যোগাৰ কৰি কেনে আমি সেইখিনি জমা দি দিলোঁ। এতিয়া চাকি বন্তি জ্বলালোঁ, অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ ভিতৰৰ। এইবাৰ মানুহ খুবেই কম, কাৰণ পূজা গ'লতো, সেইবাবে ভিৰ কমিছে আৰু অইনবাৰ বহুত ভিৰ হয়। এতিয়া আমি চাকি বন্তি ইয়াত জ্বলাই আমি ভিতৰত সেৱা কৰিবলৈ যাওঁ, য'ত আমাৰ প্ৰসাদখিনি আগবঢ়োৱা গৈছে। আচলতে ঠাইখিনি মানে কি সেৱা কৰাৰ ঠাইখিনি অলপ আগুৱাই লৈ গৈছে। ইয়াত নিৰ্মাণ কাৰ্য চলি আছিল, ভাঙি পাতি নতুনকৈ বনাইছে। এতিয়া আমি ভিতৰত সেৱা ল'বলৈ আহিলোঁ। সেৱা লৈ আহিলোঁ আমি, এতিয়া ঘৰত যাম। প্ৰসাদ বিতৰণ হোৱাৰ পিছত আমি ঘৰত যাব লাগিব, কাৰণ গাঁৱতো যাব লগা আছে। গতিকে এইবাৰ বেছি টাইম থাকিব নোৱাৰিম। প্ৰসাদ বিতৰণ হোৱালৈকে আমি কেইখনমান ফটো উঠিলোঁ, তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি মন্দিৰটোলৈ এতিয়াও অহা নাই, আহিবচোন, বহুতেই ভাল লাগে আৰু প্ৰমাণো আছে মন্দিৰটোৰ। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও বহুত চাবলগীয়া, মনোমোহা হয়। আহি সেইবাবে খুবেই ভাল লাগে। এতিয়া প্ৰসাদ বিতৰণ হোৱাৰ পিছত আমি খাই বৈ এতিয়া ঘৰলৈ যাব আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক বহুত ধন্যবাদ। আৰু যাতে আগলৈ ভিডিঅ'বিলাক পাই থাকে, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ব্লগত। ধন্যবাদ।